পাতিব পৰা নাছিলোঁ, গতিকে দুই এজনক যিসকলে 90% ওপৰ পাইছে তেওঁলোক দুইজন আছে। পাৰ্থপ্ৰতিম ভট্টাচাৰ্য হয়নে নহয়? এতিয়া মই এই কথাকেইটা কিয় কৈছো, এতিয়া ইঞ্জিনিয়াৰিং হ'ব, ইঞ্জিনিয়াৰ হ'ব, ডক্তৰ হ'ব, বিভিন্ন দায়িত্বত বিভিন্ন কোনোবা এজন প্ৰফেচাৰ হ'ব, বিভিন্নজনে বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আৰু যিখিনি মেট্ৰিক পাছ কৰিছে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী কৰিব। তোমালোকক মই বহুত কথা নকওঁ, এটা কথাই কওঁ, জীৱনত সদায় লক্ষ্য ৰাখিবা। লক্ষ্য বুজি পাইছানে? লক্ষ্য নাথাকিলে কিন্তু একো কাম নহ'ব। লগৰ তিনিজন লগ পাইছে, ঐ কি কৰ অমুক তমুক, ইও কৰিলে বুলি তুমিও কৰিবা, বেলেগজনে কৰিব বুলি তুমিও কৰিবা। নিজৰ মনটোহে নাই, বেলেগৰ কথা শুনি বেলেগৰ লাইনত গুচি যাবা। পিছত ক'বা ইছলাম কিয় এইটো লাইনত আহিলে, তাৰ কথা শুনিয়ে ই আগবাঢ়ি গ'ল। বুজি পাইছানে কথাটো? নিজৰ লক্ষ্য ৰাখিবা। আমি যদি তিনিআলি এটাত আহি আমি যদি বীৰকুচি তিনিআলিত থিয় হৈ কলিতাকুচিত কোনফালে যায় বা বাওঁফালে কোনফালে যায়, আমাৰ যদি লক্ষ্যই নাথাকে, কাৰোবাক যদি দোকানত সোধা হয় কলিতাকুচিত যাম, আমি কলিতাকুচিত যাম নে ক'ত যাম যদি নুসুধো, ভালকে যদি লক্ষ্য নাথাকে, তেতিয়া দোকানীটো ক'ত দেখুৱাই দিব? তিনিআলিতে তিনিটা ৰাস্তা থাকিব। তো লক্ষ্য থাকিব লাগিব যে মোৰ আজি লক্ষ্য কি, মই কলিতাকুচিত এই সভাগৃহলৈকে আহি তোমালোকক লগ পাম, মই আজি আহিয়ে প্ৰথম লক্ষ্য এইটো। বুজি পাইছানে কথাটো? জীৱনত লক্ষ্যটো ঠিক কৰি ল'বা, স্থিৰ কৰি ল'বা। বহুত বতাহ ধুমুহা আহিব পাৰে, বহুত মানে সংগ্ৰাম হ'ব পাৰে, কিন্তু লক্ষ্যত যদি স্থিৰে থাকা এই লক্ষ্যত উপনীত হ'বাই। গম পাইছা? তোমালোকক মই জীৱনৰ কাৰণে কৈছো, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, তাৰপিছত আৰু ডিগ্ৰী সকলোখিনি হ'বই। যেতিয়া আমাৰ এখন এৰোপ্লেন উৰে, ক'ৰ পৰা উৰে? এৰোপ্লেন এখন উৰিলে ক'ৰ পৰা উৰে? ক'ৰ পৰা? মাটিৰ পৰা। আৰু ক'ত পৰে? মাটিতে পৰে। সেইকাৰণে সদায় মাটিৰ লগত কানেকশ্যনত থাকিবা। তাৰ মানে কি কৈছো, তোমালোকে ডক্তৰ হবা, ইঞ্জিনিয়াৰ হবা, ডাঙৰ মানুহ হবা, হোৱাৰ পিছত যদি তোমালোকে নিজৰ মা দেউতা বা অভিভাৱকে পাহৰি যোৱা, শিক্ষাগুৰু দেখা পালে যদি শিক্ষাগুৰুকে পাত্তা নিয়াব, ক'ত পাইছে বোলে IIT হয় মই, IIM হয় মই। গম পাইছেনে নাই? IIT ষ্টুডেণ্ট হয় মই, আৰু ক'ত আৰু শিক্ষাগুৰু মোক পঢ়াইছিলে গ'ল। আগৰ দিনততো শিক্ষাগুৰু দেখিলে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।